তো হেল্লো নমস্কাৰ এভৰিৱান আমি আজি থান্ডাৰবোল্ট চালো থান্ডাৰবোল্ট মাৰ্ভেলৰ এখন নতুন মাৰ্ভেলছ বুলি কোৱা যায় নিউ মাৰ্ভেলছ আৰু চিনেমাখন চালো আমাৰ অৱশ্যে মানিছো ৰিভিউটো কৰোঁতে অকণমান দেৰি হৈছে আমি এইখন চিনেমা হলত চোৱা নহ'ল OTT-ত চালো OTT-ত তাৰমানে ৰিচেণ্টলি ৰিলিজ হৈছে জিঅ' হটষ্টাৰত জিঅ' হটষ্টাৰত ৰিলিজ হৈছে ৰিচেণ্টলি আজি আমি চাব টাইম পালোঁ কাৰণে চাই দিলোঁ একো বিশেষ একো চাব লগাও নাছিল যিহেতু বাকী ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল চাই উইথ চিনেমা আমি অসমীয়া মুভিবিলাকৰ অসমীয়াত ৰিভিউ কৰোঁ গ্ল'বেল চিনেমাৰ আমি ৰিভিউ কৰোঁ অসমীয়া মুভিজৰ ওপৰতো আমি ঢেৰ ভিডিঅ' বনাইছোঁ আপোনালোকে ভালেখিনি মৰম দিছে আৰু এনেদৰে মৰম দি যাব বুলি আশা ৰাখিছোঁ প্লিজ ডু ছাবস্ক্ৰাইব লাইক আৱাৰ ভিডিঅ'জ আহক আমি ৰিভিউটো অলপমান চাওঁ আৰম্ভ কৰোঁ আৰু তো তোমাৰ কেনেকুৱা লাগিল মানে থান্ডাৰবোল্টছখন চাই কিনে মই চালোঁ থান্ডাৰবোল্টছখন তাৰমানে মই ইমান বেছি এক্সপেক্টেশ্যন লৈ চোৱা নাছিলোঁ আৰু নোচোৱাৰ কাৰণটো এইটোৱে যে তাৰমানে মাৰ্ভেলে মানে ৰিচেণ্টলি যিমানকেইখন মুভি তাৰমানে আনিলে নতুনকৈ মানে সেইকেইখন মানে ইমান আমি এক্সপেক্ট কৰা মতে নাছিলে তো এইখনো মই ইমান মানে এক্সপেক্টেশ্যন লৈ কিনে চোৱা নাছিলোঁ কিন্তু মানে ছাৰপ্ৰাইজিংলি এইখন মানে ভাল ওলাই গ'ল অলপমান ষ্টৰিটোৰ আভাস দি দিয়া ৰাইজক ষ্টৰিটো এইটোৱে যে মানে 3জন নে 4জন এণ্টি ভিলেইন থাকে তো সেই মানে এণ্টি ভিলেইন কেইটা মানে টিম আপ কৰি লয় এটা তাৰমানে মিছনৰ কাৰণে তাৰমানে মিছনটো তাৰমানে উইলিংলি নহয় এইটো তাৰমানে আনউইলিংলি তাৰমানে এটা মিছন বনি যায় আৰু তাৰমানে সিহঁতৰ কাৰণে আৰু সেইটো বস্তু কেৰেক্টাৰকেইটাও কিন্তু মানে বহুত ইণ্টাৰেষ্টিং সেইটো কাৰণেও তাৰমানে চিনেমাখন মানে চাই কিনে আমাৰ মানে অকণমান গ্ৰিপিং লাগিছে কেৰেক্টাৰকেইটা হ'ল আপোনাৰ US এজেণ্ট আছে তাৰপিছত য়েলেনা আছে ব্লেক উইডৰ মানে চিষ্টাৰ যে তাৰপিছত আছে আপোনাৰ ৰেড গাৰ্জিয়ান আছে আৰু ৰেড গাৰ্জিয়ানৰ ৰোলটোত আপোনাৰ কৰিছে এইটো ষ্ট্ৰেঞ্জাৰ থিংছ খ্যাত ডেভিড হাৰ্বাৰ আৰু মানে কেৰেক্টাৰটো বহুত কমেডি টাইপ আৰু সেইকাৰণে ভাল লাগিছে তাৰপিছত ইভেন একদম ষ্টাৰ্টিঙৰ পৰাই তেওঁৰ যোনটো মানে সেই দেখাই ইন্ট্ৰডিউচিং চিনটোৱে মানে ভাল খুব লাইট সেয়া আৰু মানে চাই ভাল লাগে আৰু হোষ্ট বুলি এজনী কেৰেক্টাৰ আছে তাৰপিছত আছে এটা বহুত ইণ্টাৰেষ্টিং কেৰেক্টাৰ আছে এইটো হ'ল বব কেৰেক্টাৰটোৰ নাম বব আৰু ববে তাৰমানে ছুপাৰ পাৱাৰ পায় আৰু তাৰমানে সি মানে যোনটো ছুপাৰ মানে হিউমেন বনে সেইটো মানে কেৰেক্টাৰটোৰ নাম মানে বহুত ফেমাছ কিন্তু মই যদি কৈ দিওঁ নামটো সেইটো স্পইলাৰ হৈ যাব চ' মই নকওঁ নালাগে স্পইলাৰ দিম সেইটো আমি ৰাইজে চাওক চিনেমাখন চ' অভাৰঅল মুভিখন ইমান বেয়া নহয় OTT-ত চাবৰ কাৰণে অ'কে ফাইন এনেকুৱা নহয় যে আমি হলত চাব নগ'লো আমাৰ ৰিগ্ৰেট ফিল হৈছে মাৰ্ভেলৰ মুভি সেনেকুৱা এটা আমি ফিল কৰা নাই মানে এনেকুৱা নহয় আমাৰ যে মানে ৰিগ্ৰেট ফিল হৈছে হলত চাব নগ'লো কাৰণে এনেকুৱা নহয় OTT-ত আপোনালোকে চাওক টাইম ওলাই কিনে মুভিখন চাব পাৰে টোটেল এণ্টাৰটেইনিং হয় বাকী আপোনালোকে এইটো বস্তু লাষ্টত আৰু মুভিখনৰ পিছত আমি গম পাই যাওঁ নিউ মাৰ্ভেলছ বুলি ক'লে আৰু এটা কেৰেক্টাৰৰ কথা কোৱাই নাইচোন বাকী বাৰ্নছৰ কথা কোৱাই নাই সেবেষ্টিয়ান ষ্টেন বাকীৰ এটা তাৰমানে এণ্ট্ৰি চিন আছে বাইক লৈ আহি কিনে চিনটো সেইটো তাৰমানে আল্টিমেট মানে কেৰেক্টাৰটো তাৰমানে এটা বেলেগে চুৱেগ আছে বাকী একচনটো ক'বই নালাগে বাকী চিনেমেটোগ্ৰাফি আমি ক'বই নালাগে মাৰ্ভেলে একচন আৰু CGI মানে কেতিয়াও ডিসএপইণ্ট নকৰে কাহিনীৰ ফালৰ পৰা কেতিয়াবা কৰিলেও একচন আৰু CGI কেতিয়াও নকৰে খালি এটাই ৰিকুৱেষ্ট থাকিব পাৰিলে যদি আপোনালোকে পাৰে টিভিত লগাই কিনে ডাঙৰ পৰ্দাত চাব আৰু মুভিখন তেতিয়া আৰু বেছি সেই বস্তুটোৰ এনজয়মেণ্টটো পাব সেই CGI-টোৰ বা সেই একচনখিনিৰ বাকী এটা বস্তু অলপমান মানে আমাৰ কাৰণে বিৰাট সেই আৰু যে এজন ইণ্ডিয়ান অৰিজিনছৰ হিৰোইন এজনীও আছে বিশ্বনাথন হয় তেখেত আমাৰ কাৰণে নতুন বাৰু ইমান তেওঁৰ মুভি মই চোৱা নাই টু বি ভেৰি অনেষ্ট কিন্তু ভালে কৰিছে ইমান বেয়া কৰা নাই আপোনালোকে চাওক মুভিখন ঘৰতে যিহেতু এতিয়া আৰু OTT ৰিলিজ হৈ গৈছে জিঅ' হটষ্টাৰত গৈ কিনে মুভিখন চাওক বাকী মাৰ্ভেলৰ কথা আমিতো জানোৱেই কিন্তু হ'লেও অলপমান মাৰ্ভেলে নেক্সট লাষ্ট 2-3 ইয়াৰ্ছ মানৰ পৰা অলপমান ডিসএপইণ্ট কৰি আহিছে ফেন্সক তো মানে বহুত দিন পিছত দুখন কিন্তু তাৰমানে মাৰ্ভেলে মানে ভাল মুভি আনিলে এখন হ'ল এখন থান্ডাৰবোল্টছখন আৰু এখন হ'ল ফেণ্টাষ্টিক ফ'ৰখন ৰাইট আই এগ্ৰি চ' ফেণ্টাষ্টিক ফ'ৰৰো আমি হলত চাই কিনে আমি এইখনৰ ৰিভিউ দিছিলোঁ আপোনালোকে কাইণ্ডলি সেই ৰিভিউটো চেক আউট কৰিব বাকী আমাৰ বাকীবোৰ ভিডিঅ' চাব আৰু এইখন মুভিত কিন্তু এটা পষ্ট ক্ৰেডিট চিনো আছে তো সেই চিনটো আপোনালোকে মিছ নকৰিব সেইখনে তাৰমানে এখন মুভি তাৰমানে মাৰ্ভেলৰ যোনটো মাল্টিভাৰ্ছ চেগা এই মানে মাল্টিভাৰ্ছ চেগাটো তাৰমানে অপেন কৰি দিলে আৰু আপোনালোকে চালে গম পাব সেইটো বস্তু আজিৰ কাৰণে এইখিনি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক এইখিনি ক'লোৱে মৰম দিয়াৰ কাৰণে ধন্যবাদ থেংক ইউ বাই ঠিক আছে থেংক ইউ